নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো জানে যে ইয়ামাহাৰ যোনখন FZS বাইক আছে সেইখনৰ এটা নৰ্মেল ভেৰিয়েণ্ট পায় আৰু এটা হাইব্ৰিড মডেল পায়। এতিয়া আপোনালোকৰ চাগে বহুতে নাজানে যে এই হাইব্ৰিড মডেলটো কি হয় আৰু ই কেনেধৰণে কাম কৰে। আজিৰ ভিডিঅ'টোত মই হাইব্ৰিড মডেলটো কি হয় আৰু ই কেনেধৰণে কাম কৰে আৰু ইয়াৰ কিছুমান সুবিধা আৰু অসুবিধাৰ বিষয়ে কম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাব, নৰ্মেল বাইকত কি হয়, নৰ্মেল বাইকৰ ইঞ্জিনটো হয় পেট্ৰল নহয় ডিজেলৰ থাকিব আৰু এই পেট্ৰল বা ডিজেলৰ সহায়তে গাড়ীখনে পেট্ৰল বা ডিজেলখিনি পুৰে আৰু তাৰপিছতে গাড়ীখনে পাৱাৰ প্ৰডিউচ কৰে আৰু সেই পেট্ৰল বা ডিজেলখিনি পুৰাৰ ফলতে গাড়ীখন আগবাঢ়িবলৈ শক্তি পায়। এতিয়া আহোঁ হাইব্ৰিড ছিষ্টেমলৈ। চাওক, হাইব্ৰিড শব্দটোৰ পৰাই আমি গম পাওঁ যে দুটা বেলেগ বেলেগ বস্তু বা ছিষ্টেম একেলগে মিলি গাড়ীখন আগবঢ়াত সহায় কৰে। অৰ্থাৎ এই হাইব্ৰিড ছিষ্টেমত পেট্ৰল আৰু ইলেক্ট্ৰিক মটৰ দুয়োটা একেলগে ব্যৱহাৰ হয় গাড়ীখন আগবঢ়াত। কিছুমান পৰিস্থিতিত কি হয়, গাড়ীখনে বেটাৰীৰ সহায়ত গাড়ীখন আগবাঢ়ে আৰু কিছুমান পৰিস্থিতিত পেট্ৰলৰ সহায়ত গাড়ীখন আগবাঢ়ে আৰু কিছুমান পৰিস্থিতিত এনেকুৱা হয় যে দুয়োটা বেটাৰী আৰু পেট্ৰল মিলি গাড়ীখনক আগবঢ়াত সহায় কৰে। চাব, যেতিয়া আপুনি চিটি বা ট্ৰেফিকত চলাই থাকে, বাৰে বাৰে ছিগনেল লাইটত ৰখিবলগীয়া হয়, বেছি স্পীডত চলাব নোৱাৰে, এনেকুৱা ঠাইত কি হয়, গাড়ীখনৰ বেটাৰীৰ সহায় লৈ চলি থাকে আৰু সেই সময়ত পেট্ৰলৰ ব্যৱহাৰ নহয়। আৰু যেতিয়া আপুনি ধৰক হাইৱে বা খালী ৰাস্তাত চলাই থাকে বা গাড়ীখন স্পীডত চলাই থাকে, তেতিয়া গাড়ীখন পেট্ৰলৰ সহায়েৰে চলে। অৰ্থাৎ তেতিয়া গাড়ীখনৰ ইলেক্ট্ৰিক মটৰটো বন্ধ হৈ থাকে আৰু গাড়ীখন কমপ্লিটলি পেট্ৰলৰ সহায়ত চলে। কিন্তু যেতিয়া আপুনি ধৰক পাহাৰলৈ যাব লাগে বা গাড়ীখন পাহাৰীয়া ৰাস্তাত চলাবলগীয়া হয়, তেতিয়া গাড়ীখনক পাহাৰত উঠিবৰ কাৰণে বেছি পাৱাৰৰ প্ৰয়োজন হয়। তেতিয়া কি হয়, গাড়ীখনৰ ইঞ্জিন আৰু ইলেক্ট্ৰিক মটৰ দুয়োটা একেলগে কাম কৰে। অৰ্থাৎ কি হয়, গাড়ীখনৰ ইলেক্ট্ৰিক মটৰ আৰু তেল পুৰা গৈ দুয়োটা একেলগে কাম কৰে আৰু গাড়ীখনে বেছি পাৱাৰ পায়। আপোনালোকে ভাবিছে চাগে এতিয়া গাড়ীখনৰ বেটাৰীটো চাৰ্জ দিব লাগে নেকি বা কেনেকৈ চাৰ্জ হয় বেটাৰীটো। চাওক, সাধাৰণতে হাইব্ৰিড ছিষ্টেমত গাড়ীবিলাকৰ বেটাৰীটো নিজে নিজে চাৰ্জ হৈ থাকে। যেতিয়া আপুনি গাড়ীখন চলাই থাকে সেই সময়ত বেটাৰীটো নিজে নিজে অট'মেটিকেলি চাৰ্জ হৈ থাকে আৰু বেটাৰীটো বেলেগকৈ চাৰ্জ দিবলৈ ওলাই আনিবলগীয়া নহয়। হাইব্ৰিড ছিষ্টেমত সুবিধাৰ কথা ক'বলৈ গ'লে ইয়াত তেল পুৰা কমকৈ যায়। অৰ্থাৎ তেল কমকৈ পুৰা যোৱাৰ মানে হৈছে ইয়াৰ মাইলেজ বেছিকৈ দিব আৰু পলিউশ্যনৰ ক্ষেত্ৰতো হাইব্ৰিড ছিষ্টেমটো অলপমান ভাল হয়। হাইব্ৰিড ছিষ্টেমৰ অসুবিধা বুলি ক'বলৈ গ'লে তেনেকুৱা কোনো বিশেষ নাই। হাইব্ৰিড ছিষ্টেম থকাৰ কাৰণে এই হাইব্ৰিড ছিষ্টেম থকা গাড়ীবোৰত অকণমান দাম সাধাৰণ গাড়ীবিলাকতকৈ মানে নৰ্মেল ইঞ্জিনৰ গাড়ীবিলাকতকৈ অকণমান বেছি হয়, কাৰণ ইয়াত নতুন টেকন'লজি আৰু অধিক ইলেক্ট্ৰনিক কম্প'নেণ্টছ ব্যৱহাৰ কৰা হয় আৰু যিহেতু এই ছিষ্টেমটো নতুন হৈ আছে, সেইকাৰণে ইয়াৰ ছাৰ্ভিচিঙৰ ক্ষেত্ৰত আপুনি অকণমান অসুবিধা দেখিবলৈ পাব। যিহেতু এই টেকন'লজিটো নতুন হৈ আছে, সেইকাৰণে যোনবিলাক মেকানিক আছে, বাহিৰৰ মেকানিক, সেইবিলাকে ভালদৰে এই ছিষ্টেমটোৰ কথা নাজানিব পাৰে আৰু ডিলাৰত গ'লে ছাৰ্ভিচিং কষ্টটো অকণমান বেছি পৰিব পাৰে। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে হাইব্ৰিড ছিষ্টেমৰ বিষয়ে কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।